My dear viewers and learners, welcome. নমস্কাৰ আমাৰ গণিত তৃতীয় শ্ৰেণী পাঠ 3 সংখ্যা 500 পৰা 599 লৈকে ইয়াৰ ভিডিওত আমি 37 পেজ লৈকে কৰিছিলো ভিডিওটোত আমি 38 পেজৰ পৰা কৰিবলৈ যত্ন কৰিম ইয়াত দিছে 701 702 703 ইয়াত কেব 704 705 706 ইয়াত কেব 707 708 709 710 711 712 713 714 715 716 717 718 ইয়াত কেব 719 719 হ'ব তাৰপিছত 720 আছে 21 আছে 722 এইদৰে আমি লিখি যাম ইয়াত দিছে খেল খেলো আহা ইয়াত 605 650 580 681 790 দি আছে আজ আমি সংখ্যা কাৰ্ডবোৰ উদ্ধক্ৰমত যাম উদ্ধক্ৰম মানে কি মানে সৰুৰ পৰা ডাঙৰলৈ যাব লাগে আমি কিদৰে সৰুৰ পৰা ডাঙৰলৈ যাম আমি প্ৰথম আমি শতকৰ ঘৰ অংকটো চাব লাগে ইয়াত শতকত দেখিছো 6 আছে ইয়াতো 6 আছে ইয়াত 5 আছে ইয়াত 6 আছে ইয়াত 7 আছে তাৰমানে শতকত 5 ইয়াত আছে 5 কোন আগে এটোই হ'ব আটাতকৈ সৰু উদ্ধক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ তাৰ প্ৰথম হ'ব 579 তাৰ পিছত আমি শতকত যদি চাওঁ ইয়াতো 6 আছে ইয়াতো 6 আছে তেনে আমি চাব লাগিব দশকৰ অংকটো ইয়াত আছে 0 ইয়াত আছে 5 তেৰু ডাঙৰ তেৰু সৰু তেনে 605 তাৰ পিছত নিশ্চয় 650 তাৰ পিছত আমাৰ কি আছে এটো হৈ গল আৰু এটো হৈ গল এই দুটা আছে তাৰ পিছত কি হ'ব 681 যেহেতু আমাৰ ইয়াত শতকৰ ঘৰ অংকটো 6 আছে ইয়াত 7 আছে এটো আটাতকৈ ডাঙৰ হ'ব তাৰমানে 790 টো ডাঙৰ হ'ব তাৰমানে আমি সৰুৰ পৰা ডাঙৰলৈ সজাও ইয়াকে বুলিয়া হয় উদ্ধক্ৰমত সজোৱা এদিছে ওপৰৰ হাজন চাই ক আহা 605 সংখ্যা কাৰ্ডৰ আগত কোনখন সংখ্যা কাৰ্ড থাকিব তো 605ৰ আগত কোনখন থাকিব 579 নম্বৰ কাৰ্ডটো থাকিব 681 সংখ্যা কাৰ্ডৰ পিছত কোনখন সংখ্যা কাৰ্ড থাকিব 681 ৰ পিছত কি আহিব 790 ইয়াছে 579 আৰু 650 সংখ্যা কাৰ্ডৰ মাজত কোনখন সংখ্যা কাৰ্ড থাকিব 579 আৰু 650 এর মাজত কি দিব 605 সংখ্যা কাৰ্ডবোৰ অধক্ৰমত সজাও অধক্ৰম মানে ডাঙৰৰ পৰা সৰু একেবাৰে ডাঙৰ কি আছিল 790 তাৰ পিছত 681 তাৰ পিছত 650 তাৰ পিছত 605 তাৰ পিছত 579 মানে অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ সজোৱা ইয়াত যে তলৰ সংখ্যাবোৰ উদ্ধক্ৰম আৰু অধক্ৰমত সজোৱা 40 102 201 39 উদ্ধক্ৰম মানে মই আগতে কৈছিলো যে সৰুৰ পৰা ডাঙৰলৈ যাব লাগে ইয়াত দুই অংকৰ সংখ্যা এই দুটাই সৰু হ'ব তাৰমানে 40 আৰু 39 29 টো আটাতকৈ সৰু হ'ব 29 পিছত কি আহিব 40 তাৰপিছত 102 আৰু 202 তে 102 হ'ব 102 তাৰপিছত একেবাৰে ডাঙৰটো হ'ব 201 এতিয়া আকৌ অধক্ৰমত সজালে উল্টাকে সজাই দিলে হ'ল ডাঙৰৰ পৰা সৰুলৈ 201 102 40 39 এতিয়া আছে 405 203 425 355 উদ্ধক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ সৰু দেখিলো আমি একক দশক শতকৰ অংকটো চালে এটো 4 আছে 2 আছে 4 আছে 3 আছে তাৰমানে এটোই সৰু তাৰমানে 203 তাৰ পিছত কোনটো হ'ব শতকত 3 আছে 3 হ'ব তাৰমানে 355 তাৰ পিছত এই দুটা ইয়াত শতকত 4 আছে ইয়াত শতকত 4 আছে তেতিয়া আমি দশকৰ অংকটো চাব লাগিব ইয়াত 0 আছে ইয়াত 2 আছে তাৰমানে এটো 2তকৈ তো ভিন্ন সৰু তাৰমানে 405 সৰু হ'ব 405 তাৰপিছত শেষত আহিব 400
25 আকৌ উল্টাকে লিখি দিলে অৰ্ধক্ৰম হ'ব তাৰমানে 425 405 355 আৰু 203 ইয়াত দিছে 710 925 887 878 আমি ঊৰ্ধ্বক্ৰমত যাব লাগে সৰুৰ পৰা ডাঙৰলৈ আমি শতকৰ চালোঁ ইয়াত 7 ইয়াত 9 ইয়াত 8 ইয়াত 8 এইটো সৰু 710 তাৰপিছত আমি দেখিলে শতকত ইয়াতো 8 আছে ইয়াতো 8 আছে তেনেহ'লে আমি দশকটো চাব লাগিব ইয়াত আছে 8 ইয়াত আছে 7 সেইটো সৰু তাৰমানে 878 তাৰপিছত 887 একেবাৰে শেষত হ'ব 925 এবাৰ আমি অৰ্ধক্ৰমত মানে ডাঙৰৰ পৰা সৰুলৈ যাম 925 887 878 আৰু 710 এইটো হৈ গ'ল অৰ্ধক্ৰম ইয়াত দিছে 801 পৰা 10লৈ সংখ্যাবোৰ তালিকাখনত লিখা এইদৰে আমি লিখিলোঁ 801 802 803 804 805 806 807 808 809 810 আকৌ 811 812 813 এইদৰে আমি লিখি লিখি একেবাৰে 900লৈকে লিখিব পাৰিম তোমালোকে চাই লোৱা নিজে লিখিবলৈ যত্ন কৰিবা ইয়াছে নিৰ্দেশনা অনুসৰি ওপৰৰ তালিকাখনৰ সংখ্যাবোৰ ৰং কৰোৱা 808তকৈ ডাঙৰ কিন্তু 811তকৈ 2 সৰু সংখ্যাটোক ৰঙা ৰং কৰা 808তকৈ ডাঙৰ হ'ব লাগিব কিন্তু 811তকৈ 2 সৰু সংখ্যাটোক ৰং কৰা এতিয়া 808 ক'ত আছে আমাৰ 808তকৈ ডাঙৰ হ'ব লাগিব কিন্তু 811তকৈ কিমান 2 ঘৰ সৰু হ'ব লাগিব তো 2 ঘৰ হ'লে 811তকৈ 2 ঘৰ সৰু হ'লে কি হ'ব 809 হ'ব এইটোত আমি কি কৰিম ৰঙা ৰং কৰিম সেইদৰে 850তকৈ 7 কম সংখ্যাটো সেউজীয়া ৰং কৰা 850টো ক'ত আছে 850টো আছে আমাৰ ইয়াত আছে ইয়াতকৈ কিমান কম 7 কম 1 2 3 4 5 6 7 তানে কি হ'ব এইটো 743 এইটো আমি কি কৰিম সেউজীয়া ৰং এইদৰে তোমালোকে এই দুটা নিজে কৰিবলৈ যত্ন কৰিবি যেনে 884 ঠিক আগৰ সংখ্যাটো নীলা ৰং কৰা 884 ক'ত আছে 884 আগৰ সংখ্যাটো আছে 883 এইটো আমি কি কৰিব লাগিব নীলা ৰং কৰিব লাগিব তাৰপিছত 899 ঠিক পিছৰ সংখ্যাটো হালধীয়া ৰং কৰা 899 ক'ত আছে এইটো ইয়াৰ ঠিক পিছৰ কি আছে 900 ইয়াত হালধীয়া ৰং কৰিব লাগিব এতিয়া দিছে লিখো আহা আগৰ সংখ্যা পিছৰ সংখ্যা আছে 100 তা আগৰ সংখ্যা কি হ'ব মানে পিছৰ সংখ্যাটো যদি দিয়া থাকে আগৰ সংখ্যাটো আমি ইয়াৰ পৰা এক বাদ কমাই দিলে হৈ গ'ল 100ৰ পৰা 1 কমালে কি হ'ব 99 আগৰ সংখ্যা দি আছে 599 পিছৰটো কি 1 বাঢ়িব তাৰমানে কি হ'ব 600 আগৰ সংখ্যা মাজৰ সংখ্যা পিছৰ সংখ্যা 690ৰ আগত কি আছিল 689 তাৰমানে 888 আৰু 690ৰ মাজত কি থাকিব 689 ইয়াৰ মাজৰটো দি আছে 800 ইয়াৰ আগত কি হ'ব 799 ইয়াত হ'ব 801 পিছৰটোত মাজৰটোৰ লগত এক যোগ কৰি লৈ যায় আৰু আগৰটো ওলাবলৈ মাজৰটোৰ পৰা এক বিয়োগ কৰিব লাগে মানে কমাব লাগে ইয়াত দিছে কোনটো সৰু কোনটো ডাঙৰ উপযুক্ত কাৰণটো বাছি উলিয়াই ৰাইট চিন দিয়া 632তকৈ 411 সৰু কাৰণ কি হ'ব 632ৰ এককৰ ঘৰৰ অংকটো 2 আৰু 411ৰ এককৰ ঘৰৰ অংকটো 1 এইটো নহবই 632ৰ দশকৰ অংকটো 3 আৰু 411ৰ দশকৰ ঘৰৰ অংকটো 1 এইটো নহব আমি যদি তিনিটা অংক বিশিষ্ট সংখ্যা থাকে তেনেহ'লে আমি প্ৰথমে কি চাব লাগে শতকৰ ঘৰটো ইয়াত শতকত কি 4 ইয়াত আছে 6 তাৰ 4তকৈ 6 ডাঙৰ তেনেহ'লে ইয়াত কিছু কোনটো সৰু কোনটো ডাঙৰ তাৰমানে ডাঙৰ কোনটো হ'ব 632 আৰু সৰু হ'ব 411 632ৰ শতকৰ ঘৰৰ অংকটো 6 আৰু 411ৰ শতকৰ ঘৰৰ অংকটো 4 এইটো হ'ব শুদ্ধ তাৰপিছত 717তকৈ 723 ডাঙৰ কাৰণ কি ইয়াত দিছে 717তকৈ 723 ডাঙৰ এইটো ডাঙৰ বুলি কৈছে প্ৰথমে আমি শতকৰ ঘৰটো চালোঁ ইয়াত 7 আছে ইয়াত 7 আছে তেতিয়া আমি এইটো যদি সমান থাকে তেতিয়া দশকৰটো চাব লাগিব ইয়াত আছে 1 ইয়াত আছে 2 তাৰমানে 723টো ডাঙৰ তেনে আমি কোনটো দিয়া আছে 723 এককৰ ঘৰটো নিমিলে 723ৰ দশকৰ ঘৰৰ 723ৰ দশকৰ ঘৰৰ অংকটো 2
আর 717 দশকৰ ঘৰৰ অংকটো 1 এটি শুদ্ধ হ'ব ইয়াত যে খালী ঠাইত এই চিনটো ব্যৱহাৰ কৰিছে সমাজে এই এনেকৈ যদি দিয়ে এইপিনে ডাঙৰ হ'বলৈ এইপিনে সৰু এনেকৈ যিটো বন্ধ থাকে এইটো সৰু আৰু খোলা থকাটো ডাঙৰ এইটো কয় সমান চিন দুই চাইড সমান হ'লে 228 আৰু 223 তো আমি দেখিলোঁ যে ইয়াৰ দশক আৰু শতকৰ ঘৰটো একে এক ছেম আছে তেতিয়া আমি এককটো চাবলৈ ইয়াত আছে 8 ইয়াত আছে 3 3তকৈ 8 ডাঙৰ তাৰমানে 228 223তকৈ ডাঙৰ পিছৰটো 338 আৰু 330 ইয়াত দেখিলোঁ আমি দশক আৰু শতকটো একেই আছে তেনেহ'লে আমি এককটো চাব লাগিব ইয়াত আছে 8 ইয়াত আছে 0 8তকৈতো 0 সৰু তাৰমানে এইটো সৰু এইটো ডাঙৰ তেনেহ'লে এইদৰে হ'ব এতিয়া 584 আৰু 638 এইটো কোনটো ডাঙৰ ইয়াত আমি প্ৰথমে শতকৰটো চাওঁ এতিয়া শতকৰত আছে 5 ইয়াত 6 5তকৈ 6 ডাঙৰ এইটো ডাঙৰ তেনেহ'লে এইদৰে হ'ব 808 আৰু 880 শতকৰ ঘৰৰ অংকটো ইয়াত 8 আছে ইয়াত 8 আছে আমি দশকত চালোঁ ইয়াত 0 আছে ইয়াত 8 আছে 0তকৈতো 8 ডাঙৰ তাৰমানে এইটো সৰু তাৰমানে এইদৰে হ'ব এইটো ডাঙৰ এইটো সৰু এতিয়া আমি এইটো 935 আৰু 905 শতকত একে আছে দশকত ইয়াত 3 ইয়াত 0 0তকৈতো 3 ডাঙৰ তাৰমানে এইটো ডাঙৰ 744 744 সমান আছে তেনেহ'লে আমি কি দিম সমান চিন এই যে জোৰ আৰু বিজোৰ জোৰ মানে কি আমি জোৰ কৰিব পাৰোঁ যেনেকৈ এজোৰ দুটা এজোৰ দুটা দুটা এইগুলোকে জোৰ আমি এনেকুৱা আৰু কি বস্তু জোৰ হিচাপে পাওঁ তলৰ বস্তুবোৰ জোৰ হিচাপে ঘেদুৱা ইয়াত দুটাত একজোৰ হ'ল তিনিটা আছিল এইটো নহ'ব ইয়াত দুজোৰ আছে মানে এইটো একজোৰ ইয়াত একজোৰ দুজোৰ আছে তাৰমানে 4টা আখৰত দুজোৰ আৰু 3টা কৰি এজোৰ হ'ব এটা আৰু এটা থাকি যাব এতিয়া চোৱা ইয়াত নাৰিকল কেইটা আছে 1 2 3 4 5টা নাৰিকল আছে তাৰমানে আমি জোৰ কেইটা আছে আৰু নাৰিকল খোলা এতিয়া জোৰ যদি আমি কৰোঁ এইটো এজোৰ ইয়াত আছে এজোৰ দুজোৰ আৰু এটা তাৰমানে দুজোৰ আৰু এটা এটা ফুল ছপা আছে তাৰমানে এজোৰ দুজোৰ তিনিজোৰ তুমি কি তিনিজোৰ আৰু খালি নাই তাহলে 0 কলম 7টা আছে তাহলে এজোৰ দুজোৰ তিনিজোৰ আর এটা থাকি গেল তার মানে 3 জোর আর এটা কলম এক্সট্রা বোতল আছে 8টা লিখে হবো এজোর দুজোর তিনিজোর চাৰিজোৰ 8টা বটল কি হব 4 জোৰ হব আৰু নাই তাহলে এটা 0 হব 9টা মটন কেজোর হব এজোর দুজোর তিনিজোর চাৰিজোৰ এটা 9টা মটন কি হব 4 জোৰ আৰু এটা মটন এতিয়া ইয়াত দিছে 10টা মাৰ্বল তাই কেজোৰ হ'ব আমি যদি এইদৰে কৰোঁ এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ আৰু নাই তাৰমানে 5 জোৰ আৰু নাই এইটো 5 জোৰ মাৰ্বল আছে ইয়াত যে 2 4 6 8 10 আদি সংখ্যাক বস্তুবোৰ জোৰ হিচাপে ৰাখিব পাৰোঁ গতিকে এইবোৰ কয় জোৰ সংখ্যা আনহাতে 1 3 5 7 9 আদি সংখ্যাক বস্তুবোৰ জোৰ হিচাপে ৰাখিলে এটাকে ৰৈ যায় গতিকে এইবোৰ হৈছে বিজোড় সংখ্যা তাৰ মানে একেবাৰে উজু কথাটো হ'ল আমি যদি দুটাকে জোৰ কৰোঁ যদি এটা থাকি যায় তেনেহ'লে এইটো হ'ল বেজোৰ আৰু যদি মিলি যায় তেনেহ'লে এইটো জোৰ একেবাৰে উজু কথাটো হ'ল যিবোৰ সংখ্যাৰ এককৰ অংকটো 1 3 5 7 9 থাকে সেইবিলাক হ'ল বেজোৰ আৰু যিবিলাকৰ এককৰ ঘৰ অংকটো 0 2 4 6 8 থাকে এইটো হ'ল জোৰ বা যুগ্ম
থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 42 পেজৰ পৰা বুজাবলৈ যত্ন ল'ব থেংক ইউ